প্ৰথমে নমস্কাৰ দেই সকলোকে। আজি হেপী সানডে বুলি লৈ আহিছোঁ সুন্দৰ এটা ৰেচিপি, লগতে অকণমানি ব্লগো হয়। আহক তেনেহ'লে মই মোৰ আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ। নহৰু, পিঁয়াজ, কণ বিলাহী, খুদ জলকীয়া বা মেম জলকীয়া এনেকৈও কয়, এনেকৈ বহুত কিছুমান গোটাই লৈছোঁ। খুতৰা শাকো গোটাই লৈছোঁ। এটা এটাকৈ বনাই গৈ থাকিম, আপোনালোকক দেখুৱাই গৈ থাকিম। ইয়াত এটা বস্তু আছে, স্পেচিয়েল বস্তু, এতিয়া নেদেখুৱাওঁ কি বস্তু, লাহে লাহে আপোনালোকে গম পাব। যে কি নহওক, এইফালে মই ৰঙালাও কাটি ল'লোঁ, পিঁয়াজ, জলকীয়া, নহৰু, এয়া হৈছে পিঁয়াজেই। যে কি নহওক, আৰু যিখিনি জলকীয়া বাকী আছে সেইখিনি মই আচাৰ বনাম। আজি ভিডিঅ'টো এনেধৰণৰ, আপোনালোকে চাওক। এইফালে মন কৰকচোন, কেৰাহী পাতি সৰিয়হৰ তেল গৰম কৰিয়ে দিলোঁ। ইতিমধ্যে প্ৰায় গৰম হৈয়ে গ'ল। বনাবলৈ লৈছোঁ কি বাৰু জানেনে? প্ৰথমতে পিঁয়াজখিনি ঢালি লওঁ, ৰ'ব দেই, তাৰপিছত আপোনালোকক কৈ আছোঁ। আজি মই বনাবলৈ লোৱা বস্তুটো বহুতে খাইছে, আৰু লগতে থাম্বনেইলখনত দেখিছেই, টাইটেলত দেখিছেই। যে নহওক, আজি মই বনাবলৈ লৈছোঁ চীনা হাঁহৰ মাংস। এইয়া 1 কিলো আছে চীনা হাঁহৰ মাংস। সদ্যহতে আপোনালোকে চীনা হাঁহৰ মাংস কেনেধৰণে খায় বাৰু কমেণ্ট কৰি জনাবচোন। মই অৱশ্যে চীনা হাঁহৰ মাংসত এটা অমিতাৰ মিশ্ৰণ কৰিলে ভাল পাওঁ, কিন্তু আজি আমাৰ ঘৰত অমিতা নাই। লগতে ওচৰত যিসকল শাক পাচলি দোকানী আছে তেওঁলোকৰ ওচৰতো অমিতা নাপালোঁ। যিয়ে নহওক, প্ৰথমতে পিঁয়াজখিনি অকণমান ৰঙচুৱা কৰি মই মাংসখিনি সুন্দৰকৈ ভাজি লওঁ। তাৰপিছতে আপোনালোকক দেখুৱাম কি কি মিশ্ৰণ কৰি কেনেধৰণে বনাইছোঁ। আপোনালোকে চাই চাই গৈ থাকিব। তেনেই চিম্পুল, বিশেষকৈ আমাৰ ঘৰত যিবিলাক ৰেচিপি হয় খুব চিম্পুল হয়, হেল্ডি হয়, টেষ্টি হয়। যে নহওক, আপোনালোকে চাই থাকক। এতিয়া মই মাংসখিনি প্ৰায় ভজা হৈছে, আৰু এনেকুৱাতে আৰু এটা বস্তু যোগ কৰিম। সেইটো কি বস্তু জানেনে আপোনালোকে? ৰঙালাও। প্ৰথমতে আপোনালোকক দেখুৱাইছিলোঁ, এইয়া ডাঙৰ ডাঙৰকৈ কাটি ৰঙালাও দি দিছোঁ। চাই থাকক দেই। অকণমান মানে নতুন পদ্ধতি সংযোজন কৰিছোঁ। কিনো নতুন পদ্ধতি এতিয়া আপোনালোকে গম নাপাব, চাই থাকিলে সকলোখিনি গম পাব। আজি মই মোৰ মা ষ্টাইলত বনাইছোঁ। এতিয়া নিমখ দিছোঁ, আগতীয়াকৈ মাংসখিনি মেৰিনেট কৰি থোৱা নাই। সেইটো অৱশ্যে আপোনালোকে দেখিলেই। মোৰ মা ষ্টাইলত বনাইছোঁ। মায়ে বনোৱা খাদ্যসমূহ খাই সঁচাকৈয়ে অমৃতৰ দৰে লাগে, সেইটো সকলোৱে জানে। মা সমান হ'ব কোন, নৈ সমান বব কোন, নহয়নে? মই এতিয়া যেনেকেই বনাই দিলোঁ মোৰ ল'ৰা ছোৱালীকেইটাই বহুত ভাল পায়। যিহেতু আজি ছানডে, সেয়েহে পাকঘৰৰ পৰিৱেশ দেখিছেনে? অ'ত ত'ত বস্তু পৰি আছে, চাফ চিকুণ চলি আছে। প্ৰতি দেওবাৰে দেওবাৰে মানে চাফ চিকুণ চলি থাকে। এইফালে আমাৰ বৰুদাই কিবা কিবি পাচলি কাটিছে। মই আকৌ আপোনালোকক বৰ ডাঙৰ ডাঙৰ গোল গোল বেঙেনা কেইটামান দেখুৱাইছোঁ। এইকেইটা সৰু, আৰু আনফালে প্ৰথমতে দেখুৱাকেইটা ডাঙৰ ডাঙৰ। এইটোৱে আকৌ ৰাতিপুৱাই সাজি কাচি ৰেডি। যে নহওক, মাংসখিনি প্ৰায় সিজি উঠিছে, আৰু এনেকুৱাতে এতিয়া মই মছলা যোগ কৰিম। মইনো আজি চীনা হাঁহৰ মাংসত কি কি মছলা দিছোঁ জানেনে? আপোনালোকে চাই থাকক, সকলোখিনি দেখিব। এয়া চাওক, মাংসৰ পৰা তেল ওলাইছে, দেখিছে? এনেকুৱাতে মছলা যোগ কৰিবলৈ বহুতেই ধুনীয়া হৈছে। যিকোনো মাংস কেৰাহীত ভাজি থাকোঁতে যেতিয়া মাংসৰ পৰা এটা তেল ওলায়, তেতিয়াহে মছলা যোগ কৰিব লাগে, নহ'লে মছলাখিনি অকণমান জ্বলি যায়। ইয়াত আছে আদা, নহৰু, জলকীয়া, পিঁয়াজ। দুটামান পিঁয়াজো দিছিলোঁ, সেয়া আপোনালোকক দেখুৱাইছিলোঁ কাঁহী এখনত। মিক্সিত পিচি ল'ম বুলি দেখুৱাই দিয়া নাছিলোঁ বাৰু। এতিয়া আপোনালোকক কৈ দিছোঁ, মিক্সিত পিচি লৈছোঁ। মিক্সিত পিচি ল'লে মানে ইয়াৰ জোলটো খাই খুব ভাল লাগিব, সেইবাবে মই পিচি লৈছোঁ। যিমান পাৰোঁ সুন্দৰকৈ এতিয়া মিশ্ৰণ কৰি আছোঁ। বাকী আপোনালোকে চাই থাককচোন। হালধি অকণমান দেৰিকৈ যোগ কৰিছোঁ, কিয় কওকচোন? আৰু তেল ওলালে চাওক। এই তেলখিনি
আগতেই যদি হালধিখিনি দি দিয়া হয় মাংসটো ৰংটো অকণমান বেলেগ টাইপৰ হয় আৰু অলপ কিবা জ্বলি যোৱা টাইপৰ হয় অৱশ্যে খাবলৈ বেয়া নালাগে বাৰু আগতীয়াকৈ দিবও পাৰে নিদিবও পাৰে এইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব যেই নহওক এতিয়া চাওকচোন হালধি দিয়াৰ লগে লগে আপোনালোকে লক্ষ্য কৰিব তেলখিনি নাইকিয়া হৈ যাব এইটো বৰ ডাঙৰ কথা আকৌ যিমান তেল দিয়ক হালধি দিয়াৰ পাছত তেলটো অলপ নাইকিয়া হৈ যায় মানে কেৰাহীত এতিয়া কেৰাহীত লাগি যাওঁ কৰি আছে দেখিছে এনেকুৱাতে মই গৰম পানী যোগ কৰি দিলোঁ আৰু লগতে মাটিৰ পাত্ৰ কিছুমান ব্যৱহাৰ কৰিব লৈছোঁ আজিকালি মাটিৰ পাত্ৰত আচলতে মই আৰু আমাৰ ঘৰত ছোৱালীজনীয়ে ভাতো খাওঁ দেই সেইটো কৰিছোঁ ইতিমধ্যে জোখমতে অকণমান জোল দিলোঁ এতিয়া এটা কাম কৰিম কি কাম কওকচোন বাৰু আপোনালোকে ধৰিব পাৰিছেনে কথাটো নাই পৰা ন ৰ'ব কৈ আছোঁ আপোনালোকে চাই থাকক এয়া চাওক ৰঙালাওখিনি মই আঁতৰাই দিলোঁ কেলৈ কওকচোন এতিয়া যদি ৰঙালাওখিনি তাত থাকে তেতিয়াহ'লে থপথপীয়া হৈ পৰিব একদম মাংস ক'ত ৰঙালাও ক'ত বিচাৰি থাকিব লাগিব এয়া ধনিয়া আদাকণ মানে একদম শেষত দিম যিকোনো মাংস বনালে আপোনালোকে এটা কথা লক্ষ্য কৰিব শেষত অকণমান আদা দিবচোন নমাবৰ সময়ত মাংস বুলিয়ে নহয় আৰু যিকোনো ৰেচিপি বনালেও শেষত অকণমান আদা দি দিবচোন বা আদাৰ ৰস দি দিব তাৰপাছত খাই চাব সোৱাদটো অকণমান বেলেগ লাগিব নাই এয়া চাওক মাংস হালধিৰ পৰা অলপ মাংসবোৰ এৰাই গৈছে এতিয়া বুজিবলৈ বাকী নাই ধুনুকৈ সিজি উঠিছে এই ইয়াত দি দিলোঁ অকণমান আদা নমাবলৈ হৈছে আৰু বেছি সময় নাই আদা দি দিলোঁ জলকীয়া ফালি দি দিছোঁ জলকীয়া আকৌ আমাৰ প্ৰথমতেই দি দিলে মানে ভাজি থাকোঁতে গোটেই ৰুমটোত জ্বলা গোন্ধ যে সেইবাবে অকণমান দেৰিকৈ দিছোঁ মানে নমাবৰ সময় দিছোঁ আৰু লগতে এইটো হাঁহৰ ৰেচিপিটো আমি ঘৰত খাবলৈ বনাইছোঁ এইটো হোটেলৰ ৰেচিপি নহয় বহুতে মোক সোধে মানে মই প্ৰায়ভাগ হোটেলৰ ৰেচিপিবিলাক শ্বেয়াৰ কৰি থাকোঁ যে সেয়েহে এতিয়া মই ৰঙালাওখিনি যোগ কৰি দিলোঁ দেই এয়া মানে ভাজি লৈ অলপ পাছতে পানী দিলোঁ সেয়া দেখিলেই তাৰ পাছতে ৰঙালাওখিনি ছাইড কৰি দিলোঁ মানে মাংসটো সিজিবলৈ দিলোঁ চীনা হাঁহৰ মাংস সিজোঁতে দেৰি লয় সেইটো সকলোৱে জানে কুকাৰত দি ল'লে বেছি ভাল হয় যদি চীনা হাঁহটো বুঢ়া হয় তেনেহ'লে কুকাৰত দি ল'ব লাগে যদি চীনা হাঁহটো বুঢ়া নহয় তেনেহ'লে অমিতা এটাও দিব পাৰে অমিতা দিলেও সোনকালে সিজে অমিতা নেপালোঁ আজি ভাগ্য বেয়া এনেই অমিতা থাকে আমাৰ ঘৰত আজি আকৌ অমিতা নাই নহয় একেবাৰে শেষৰ বস্তুটো হৈ গ'ল ধনিয়া পাত কেঁচা ধনিয়া পাত দি দিয়াৰ লগে লগে যি গোন্ধাব নহয় মানে কি ক'ম আৰু আপোনালোকক খাই বহুতেই টেষ্টি লাগে লগতে জোলকণৰ গোন্ধটো ভাল লাগে নহয়নে বাৰু আৰু ধনিয়া আমাৰ শৰীৰৰ বাবে বহুতেই উপকাৰী সেয়েহে পৰাপক্ষত খাব লাগে ইতিমধ্যে মোৰ মাংস হৈ গ'ল এক বাটি মাটিৰ পাত্ৰটোত উলিয়াই আপোনালোকক দেখুৱাইছোঁ এয়া শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিলোঁ সকলোৱে ভালে কুশলে থাকক যদিহে ভিডিঅ'সমূহ ভাল পাইছে অকণমান শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ বাই বাই